নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 29 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নামনি অসমত চলিবলৈ গৈ আছে এইবাৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। 1 বিঘা 2 বিঘা নহয়, প্ৰায় 80 বিঘা ভূমিত চলিবলৈ গৈ আছে প্ৰশাসনৰ বুলডোজাৰ। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, নামনি অসমৰ বনাঞ্চলত বিঘাই বিঘাই চলিছে সন্দেহজনক নাগৰিকৰ বেদখল, আৰু তাৰ পাছতেই সন্দেহযুক্ত লোকক বনাঞ্চল এৰি দিয়াৰ সকিয়নি প্ৰদান কৰিছে বন বিভাগে। বজালী বৰপেটাৰ পিছত এইবাৰ বঙাইগাঁৱত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান, আৰু আগন্তুক 7 দিনৰ সময়সীমা বান্ধি দি কঠোৰ নিৰ্দেশ জাৰি কৰিছে বন বিভাগে। তথ্য অনুসৰি প্ৰায় 80 বিঘা মাটিত যোগীঘোপাৰ এলেকাত চলিবলৈ গৈ আছে বৃহৎ উচ্ছেদ অভিযান, আৰু বৰ্তমান সময়ত ঐতিহাসিক ভৈৰৱচূড়া সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাবৰ কাৰণে সম্পূৰ্ণৰূপে সাজু প্ৰশাসন। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল অৰ্থাৎ GMCHত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কাৰণ চিকিৎসাধীন অৱস্থাত এগৰাকী ৰোগীক পিন্ধোৱা হৈছে খালী অক্সিজেন মাস্ক, আৰু তাৰ পাছতেই মৃত্যু হৈছে 28 বছৰীয়া এজন যুৱকৰ। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, GMCHত ভৰ্তি কৰোৱা ৰোগীৰ সৈতে সংঘটিত হৈছে এইবাৰ এক ভয়ংকৰ ঘটনা। এগৰাকী ৰোগীক খালী অক্সিজেন মাস্ক লগাই ৰখা হ'ল দীৰ্ঘ সময় ধৰি, আৰু তাৰ পাছতেই খালী অক্সিজেন লগোৱাৰ ফলত মৃত্যু হৈছে এগৰাকী 28 বছৰীয়া যুৱকৰ। এইখিনিতে আপোনালোকক জনাওঁ যে সেই ৰোগীগৰাকীয়ে অক্সিজেন মাস্ক লগাই দিয়াৰ পিছতেই চিঞৰি চিঞৰি কৈছিল যে উশাহ লোৱাত মই বহুত কষ্ট পাইছোঁ। চিকিৎসালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত অকণমানো গুৰুত্ব দিয়া নাছিল সেই ৰোগীগৰাকীক, আৰু তাৰ পাছত উশাহ নিশাহত কষ্ট পাই মৃত্যু হ'ল 28 বছৰীয়া সেই যুৱকজনৰ। জানিব পৰা মতে 28 বছৰীয়া বিজয় কলিতা নামৰ সেই ৰোগীগৰাকী ভুগি আছিল সাধাৰণ জ্বৰ আৰু কাহত। যোৱা শুক্ৰবাৰে দিনৰ ভাগত হ্ৰাস পাইছিল অক্সিজেনৰ পৰিমাণ, আৰু সন্ধিয়া সময়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল GMCHত, আৰু চেলাইন দিয়াৰ পাছতে ওলাইছিল তেজ। আৰু পৰৱৰ্তী সময়ত বিজয় কলিতাৰ লগত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা ড্ৰাইভিং টেষ্ট নিদিয়াকৈ নাপাব কোনেও ড্ৰাইভিং লাইচেন্সৰ সুবিধা। ইতিমধ্যে যিহেতু প্ৰতিখন জিলাই জিলাই কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে, আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ড্ৰাইভিং লাইচেন্সক লৈ ৰাজ্যত ইতিমধ্যে জাৰি কৰা হৈছে কেইবাটাও নতুন নিয়ম। ড্ৰাইভিং টেষ্ট নিদিয়াকৈ কোনেও এতিয়াৰে পৰা ক'তো নাপাব লাইচেন্সৰ সুবিধা। চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট এতিয়াৰে পৰা হ'ব বাধ্যতামূলক। কেৱল ইমানেই নহয়, এতিয়াৰে পৰা আন জিলাৰ প্ৰাৰ্থীয়ে আন এখন জিলাত দিব নোৱাৰিব ড্ৰাইভিং টেষ্ট, আৰু তাৰ বিপৰীতে নিজৰ জিলাতহে ড্ৰাইভিং টেষ্টত উত্তীৰ্ণ হ'ব লাগিব কোনো এজন প্ৰাৰ্থী। অৰ্থাৎ যি জিলাৰ বাসিন্দা সেই জিলাৰ পৰাহে ল'ব পাৰিব লাইচেন্স। ইয়াৰ উপৰিও DTO অফিচত এতিয়াৰে পৰা নচলিব দালাল ৰাজ, লগতে RTO অফিচতো কিঞ্চিত মানুহ চলিব নোৱাৰিব দালাল ৰাজ। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। ইতিমধ্যে যিহেতু কঠোৰ নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ মন্ত্ৰী তথা চৰণ বৰুৱাই, যিহেতু বিগত সময়খিনিত ড্ৰাইভিং টেষ্টৰ সময়ত বহুতো অভিযোগ উত্থাপন হৈছিল, আৰু ইয়াৰ পিছতেই বৰ্তমান সময়ত কঠোৰ হৈ পৰিছে পৰিবহণ মন্ত্ৰী চৰণ বড়ো। আৰু পৰিবহণ মন্ত্ৰীয়ে স্পষ্ট ৰূপত কৈ দিছে যে ড্ৰাইভিং লাইচেন্স পাবলৈ এতিয়াৰে পৰা পৰীক্ষা দিব লাগিব আবেদনকাৰীয়ে। বিভাগীয় মন্ত্ৰী চৰণ বড়োৱে নিজে গৈ এতিয়াৰে পৰা পৰিদৰ্শন কৰিব অন্য জিলাৰ ড্ৰাইভিং টেষ্ট, আৰু ড্ৰাইভিং টেষ্টৰ বাবে ট্ৰেক নথকা জিলাসমূহত অতি শীঘ্ৰে ট্ৰেক নিৰ্মাণ কৰিবৰ বাবেও নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে পুনৰবাৰ ভংগ হ'ল ইৰাণ আমেৰিকাৰ যুদ্ধবিৰতি। কাৰণ বৰ্তমান সময়ত দুয়োখন ৰাষ্ট্ৰৰ মাজত পুনৰ আৰম্ভ হৈছে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ, আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আকৌ ভংগ হ'ল ইৰাণ আমেৰিকাৰ মাজত চলি থকা যুদ্ধবিৰতি। শান্তি চুক্তিত স্বাক্ষৰ হোৱা প্ৰায় এমাহ নহওঁতেই পুনৰ আৰম্ভ হৈছে দুয়োখন ৰাষ্ট্ৰৰ মাজত আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ।
হৰমুজ জলদ্বীপত জাহাজৰ ওপৰত ইৰাণৰ আক্ৰমণৰ পাছতে প্ৰত্যুত্তৰ প্ৰদান আমেৰিকাৰ। ইৰাণৰ মিছাইল আৰু ড্ৰোনৰ ঘাটিত পুনৰবাৰ আক্ৰমণ কৰিছে আমেৰিকাই। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু ইৰাণৰ আক্ৰমণক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে স্পষ্ট ৰূপত প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। ডনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত কয় যে ইৰাণে যুদ্ধবিৰতি উলংঘা কৰাটো মই ভাল পোৱা নাই। ইয়াৰ প্ৰত্যুত্তৰ কি হ'ব আপোনালোকে অতি শীঘ্ৰেই দেখিবলৈ পাব। ইফালে এই প্ৰত্যুত্তৰৰ পাছতে পুনৰ আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণৰ দাবী উত্থাপিত কৰিছে IRGCয়ে। আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তিৰ আলোচনা চলি থকাৰ মাজতে পুনৰ আক্ৰমণ কৰাৰ বাবে অনুশোচনাত ভুগিব লাগিব বুলিও এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰিছে ইৰাণৰ সাংসদে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে পুনৰবাৰ ভাৰত বাংলাদেশ সীমান্তত সৃষ্টি হৈছে প্ৰচণ্ড উত্তেজনাৰ। হাতে হাতে দা লাঠি লৈ ইতিমধ্যে ওলাই আহিছে বাংলাদেশী লোক। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, পুজবেকক লৈ শ্ৰীভূমিৰ ভাৰত বাংলাদেশ সীমান্তত ইতিমধ্যে সৃষ্টি হৈছে চেপা উত্তেজনা। মাইক যোগে BSFক সকিয়নি ইতিমধ্যে যিহেতু প্ৰদান কৰিছে বাংলাদেশৰ BGBয়ে, আৰু বাংলাদেশীক উভতাই পঠিয়াবলৈ লোৱাৰ সময়তে সীমান্তত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। লগতে বাংলাদেশৰ ভূখণ্ডত বিতাড়িত লোকক ইতিমধ্যে প্ৰৱেশত বাধা প্ৰদান কৰিছে বাংলাদেশৰ BGBয়ে। কেৱল ইমানেই নহয়, BSFক গুলী কৰাৰো হুংকাৰ প্ৰদান কৰিছে বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীয়ে। তথ্য অনুসৰি ভাৰত বাংলাদেশৰ বিলবাৰী সীমান্তত BSFক এক প্ৰকাৰ বাধা প্ৰদান কৰিছে BGBয়ে। BGBৰ ঘোষণাৰ পিছতে সীমান্তত ভিৰ কৰিছে এতিয়া দেশখনৰ একাংশ লোকে। হাতে হাতে দা লাঠি বাঁহৰ টুকুৰা লৈ BSFক আক্ৰমণ কৰাৰ চেষ্টা কৰিছে বাংলাদেশৰ একাংশ লোকে। যিহেতু বিগত কেইদিনমান ধৰি বাংলাদেশী বিতৰণক লৈ সীমান্তত অব্যাহত আছে চেপা উত্তেজনাৰ। আৰু পুজবেকক লৈ শ্ৰীভূমিৰ ভাৰত বাংলাদেশ সীমান্তত ইতিমধ্যে সৃষ্টি হৈছে তীব্ৰ উত্তেজনাময় পৰিস্থিতি। পৰৱৰ্তী খবৰটো হৈছে 702গৰাকী নাগৰিকক এইবাৰ নিৰ্মমভাৱে হত্যা কৰা হৈছে। কেৱল ইমানেই নহয়, সাগৰত পৰি বৰ্তমানেও নিৰুদ্দেশ হৈ আছে 900গৰাকীকৈ লোক। ক'ত এই ঘটনাটো সংঘটিত হৈছে A to Z তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ গৃহযুদ্ধত বিধ্বস্ত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ তথা ম্যানমাৰ। জনতা বাহিনীৰ নৃশংসতাই জোকাৰি গৈছে ইতিমধ্যে যিহেতু সমগ্ৰ বিশ্ব। বিগত ছমাহত 702গৰাকী নাগৰিকক নিৰ্মমভাৱে হত্যা কৰা হৈছে। তাৰে ভিতৰত ক'বলৈ গ'লে 224গৰাকী মহিলাসহ 153টাকৈ শিশুক কৰা হৈছে হত্যা। সাধাৰণ নিৰ্বাচনৰ পাছতে ম্যানমাৰত ইতিমধ্যে যিহেতু হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰিছে। জানিব পৰা মতে বিদ্ৰোহী সংগঠনক নিঃশেষ কৰিবলৈ ম্যানমাৰত ইতিমধ্যে আৰম্ভ হৈছে হত্যালীলা। বিগত 2 মাহত 2খনকৈ প্ৰদেশত মিছাইলেৰে কৰা হৈছে ভয়ংকৰ আক্ৰমণ। আৰু বিদ্ৰোহী সংগঠনৰ শিবিৰত একাধিকভাৱে কৰা হৈছে প্ৰচণ্ড আক্ৰমণ। জনতা বাহিনীৰ আক্ৰমণত ইতিমধ্যে মৃত্যু হৈছে বহুতো নিৰীহ লোকৰ। কেৱল ইমানেই নহয়, ৰোহিংগীয়া শৰণাৰ্থী শিবিৰতো জনতা বাহিনীয়ে কৰিছে ভয়ংকৰ আক্ৰমণ। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু প্ৰাণৰ ভয়ত ম্যানমাৰ এৰি পলায়ন কৰিছে বহুতো ৰোহিংগীয়াই। জানিব পৰা মতে নাৱেৰে বংগোপ উপসাগৰ পাৰ হোৱাৰো চেষ্টা কৰিছে এতিয়া ৰোহিংগীয়াসকলে। আৰু সেই সময়ছোৱাত বংগোপ উপসাগৰত পৰি নিৰুদ্দেশ হৈ আছে বৰ্তমানেও প্ৰায় 900গৰাকীকৈ ৰোহিংগীয়া লোক। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত ইতিমধ্যে প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।